হেল্ল' এভৰিৱান আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ লাড্ডু গোপাল ড্ৰেছৰ পাৰ্ট 2। ইয়াত আজি আমি বনাম ঘেৰা। যিসকলে চলিৰ ভিডিঅ'টো চোৱা নাই মই ডেছক্ৰিপশ্যন বক্সত দি দিম, চাই ল'ব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মোৰ ভিডিঅ'বোৰ যদি চাই আপোনালোকে ভাল পায় তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। এয়া চাওক, মই 2 mm ক্ৰচেট লৈছোঁ আৰু 3 প্লাই ঊল ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যিকোনো ধৰণৰ ঊল ল'ব পাৰে, 3-4 প্লাই। এয়া মই চলিটো আগৰ ভিডিঅ'ত বনোৱা ৰেডি কৰি থোৱা আছিলে। এতিয়া চাব মই ভিডিঅ'টো কেনেকৈ আৰম্ভ কৰোঁ। প্ৰথমে মই ইয়াত 3ডাল চেইন ল'ম। ইয়াত মই আৰ্ম হোলৰ যিডাল ডাবল ক্ৰচেট আছে তাৰ পৰা আৰম্ভ কৰিছোঁ। অকণমান টান কৰি ল'ব লাগিব। 1 2 3। এতিয়া আমাৰ ইয়াত এডাল চেইন সম্পূৰ্ণ হ'ল। এইডাল আমি ডাবল ক্ৰচেট হিচাপে কাউণ্ট কৰিম। এতিয়া নেক্সট হোল্ডত আমি আকৌ এডাল ডাবল ক্ৰচেট ল'ম। এতিয়া আকৌ সেম হোল্ডতে আকৌ এডাল ডাবল ক্ৰচেট আমি ল'ম। তাৰপিছত এডাল চেইন ল'ম। এতিয়া আকৌ নেক্সট আমি এডাল ডাবল ক্ৰচেট ল'ম। আকৌ আমি নেক্সট হোল্ডত এডাল ডাবল ক্ৰচেট ল'ম। এতিয়া আমি সেম হোল্ডতে আকৌ এডাল ডাবল ক্ৰচেট ল'ম। আৰু এডাল চেইন ল'ম। আকৌ আমি নেক্সট হোল্ডত এডাল ডাবল ক্ৰচেট ল'ম। আকৌ নেক্সট হোল্ডত আমি ডাবল ক্ৰচেট ল'ম দুডাল। নেক্সট হোল্ডত আমি দুডাল ডাবল ক্ৰচেট ল'ব লাগিব আৰু এডাল চেইন ল'ব লাগিব। ঠিক এনেদৰে আমি গোটেই ৰাউণ্ডটো কমপ্লিট কৰিম। এয়া চাওক, এডাল ল'লোঁ, এডাল চেইন ল'লোঁ। নেক্সট আকৌ আমি ডাবল ক্ৰচেট ল'লোঁ। নেক্সট হোল্ডত ডাবল ক্ৰচেট, আকৌ সেম হোল্ডত ডাবল ক্ৰচেট। প্লাছ 1 চেইন। আকৌ নেক্সট হোল্ডত এডাল ডাবল ক্ৰচেট। নেক্সট হোল্ডত দুডাল ডাবল ক্ৰচেট প্লাছ চেইন। তাত আমি স্লিপ ষ্টিচ কৰিম। এয়া চাওক, ৰাউণ্ডটো কমপ্লিট হৈ গ'ল। প্লাছ এতিয়া আকৌ আমি ঠিক আগৰ দৰে 3ডাল চেইন ল'ম। 1 2 3। এতিয়া নেক্সট চেইনডালত নেক্সট ৰোত আকৌ এডাল ডাবল ক্ৰচেট ল'ম। এতিয়া আমি 3 নম্বৰ যিডাল চেইন আছে তাত আমি ডাবল ক্ৰচেট ল'ম দুডাল। ৰাউণ্ডটো একেধৰণেই আমি এনেকৈ কমপ্লিট কৰিব লাগিব। সেম হোল্ডত আকৌ এডাল ডাবল ক্ৰচেট ল'ম। ভিডিঅ'টো শেষলৈকে চাব আৰু কেনে পালে কমেণ্ট কৰি মোক জনাব। 1 চেইন ল'ম। এতিয়া টোটেল আমাৰ ইয়াত 4ডাল হ'ল। এনেকৈ আমি ঘেৰাটো বনাওঁতে ইনক্ৰিজ কৰি যাব লাগিব। এডাল এডাল ডাবল ক্ৰচেট আমি লাষ্টৰ ডাবল ক্ৰচেটৰ ওপৰত বহাই যাব লাগিব। 1 ডাবল ক্ৰচেট, 2 ডাবল ক্ৰচেট,
3 ডাবল ক্ৰচেট সেম হলত আকৌ এডাল ডাবল ক্ৰচেট লৈ আমি 4 ডাবল ক্ৰচেট কৰা হল প্লাস 1 চেইন এনেদৰে সম্পূৰ্ণ ৰাউণ্ডটো কমপ্লিট কৰিম One, two, three, same হলত আকৌ এডাল ডাবল ক্ৰচেট আমি কৰিম 4 plus 1 chain মই সম্পূৰ্ণ কৰি আপোনালোকক দেখুৱাই আছো একেটা প্যাটাৰ্ণতে আমি কৰি গলে হল প্ৰতিটো ৰাউণ্ডতে আমি এডাল এডাল ডাবল ক্ৰচেট ইনক্ৰিজ কৰি যাব লাগিব পুনৰ 3 নম্বৰ চেইনডালত আমি স্লিপ ষ্টিচ কৰিম এয়া সেকেন্ড ৰাউণ্ডটো আমাৰ কমপ্লিট হৈ গল ঠিক আকৌ আগৰ দৰে আমি 3ডাল চেইন লম ইয়াত নেক্সট ৰ ওপৰত আমি ডাবল ক্ৰচেট লম 1 নেক্সট 2 নেক্সট 3 ইয়াত আমি সেম হোল্ডত আকৌ এডাল ডাবল ক্ৰচেট লম ওৱান চেইন প্লাস ইয়াত এতিয়া আমাৰ প্ৰথম চেইনডালৰ সৈতে 5ডাল হ'ব 2 3 4 and 5 next 1 double crochet next 2 double crochet next 3 double crochet next 4 double crochet same holot আকৌ এডাল ডাবল ক্ৰচেট 5 double crochet plus 1 chain
ইয়াৰ ৰাউণ্ডটো কমপ্লিট কৰি মই দেখুৱাই আছোঁ। এয়া চাওক সম্পূৰ্ণ ৰাউণ্ডটো মই কমপ্লিট কৰি ল'লোঁ। সেম প্ৰচেছত প্ৰতিটো ৰাউণ্ডতে এডাল এডাল ডাবল ক্ৰচেট আমি ইনক্ৰিজ কৰি যাম। ইয়াতে মই 7টা ৰ' ল'লোঁ। 1 2 3 4 5 6 7 7টা ৰ' কমপ্লিট কৰি ল'লোঁ। আপোনালোকে ইচ্ছা কৰিলে ডাঙৰো কৰিব পাৰে, সৰুও কৰিব পাৰে। 5 নম্বৰ লাড্ডু গোপাল 5 6 7 লাড্ডু গোপালৰ কাৰণে ৰ' বহাই ল'ব পাৰে। এয়া মই 0 to 5 লাড্ডু গোপাল সাইজত বনাই আপোনালোকৰ আগত দেখুৱাইছোঁ। এতিয়া লাষ্ট ৰাউণ্ডটো মই কমপ্লিট কৰিম ঠিক একে ধৰণে। 2 3 ইয়াত টোটেল 9ডাল ডাবল ক্ৰচেট হ'ব। 7 ৰাউণ্ডলৈ 9ডাল ডাবল ক্ৰচেট হ'ব। যিহেতু আমি প্ৰতিটো ৰাউণ্ডতে এডাল এডাল ডাবল ক্ৰচেট বহাই গৈছোঁ। এতিয়া আমি পুনৰ 3 নম্বৰ চেইনডালত ঠিক আগৰ দৰে স্লিপ ষ্টিচ কৰিম। এয়া চাওক 2 ডাবল ক্ৰচেট 1 চেইন 1 2 3 4 5 6 7 8 9 এয়া 3 নম্বৰ চেইনডালত আমি স্লিপ ষ্টিচ কৰিম। ঘেৰাটো টোটেল 7টা ৰাউণ্ডত কমপ্লিট হৈছে। এতিয়া আমি ইয়াত বাউণ্ডেৰীটো বনাম। মই হোৱাইট কালাৰ ঊল লৈছোঁ, আপোনালোকে যিকোনো ধৰণৰ ল'ব পাৰে। প্ৰথমে আমি স্লিপ ষ্টিচ কৰি লৈছোঁ, তাৰপিছত 1 চেইন ল'ম। স্লিপ ছিংগল ক্ৰচেট, নেক্সট ছিংগল ক্ৰচেট। প্ৰতিডাল ডাবল ক্ৰচেটৰ ওপৰত আমি ছিংগল ক্ৰচেট লৈ যাম। প্ৰতিডাল ডাবল ক্ৰচেটৰ ওপৰতে আমি ছিংগল ক্ৰচেট লৈ গৈছোঁ। এতিয়া ভালকৈ মন কৰিব যে শেষৰ যিডাল ডাবল ক্ৰচেট আছে তাত আমি 2 টাইমছ ছিংগল ক্ৰচেট ল'ম। 1 and 2। ইয়াত টোটেল আমাৰ কাউণ্ট কৰিলে ওলাব 10 ছিংগল ক্ৰচেট। এতিয়া হোল্ডত আমি 1 ছিংগল ক্ৰচেট ল'ম। ঠিক তেনেদৰে ডাবল ক্ৰচেটৰ ওপৰত ছিংগল ক্ৰচেট 1 2 3 4 5 6 7 8 9 ডাবল ক্ৰচেটৰ ওপৰত আমি 2ডাল ছিংগল ক্ৰচেট ল'ম। 1 and 2। ইয়াত টোটেল হ'ল 10 ছিংগল ক্ৰচেট। এতিয়া যিটো 1 চেইন স্পেচ আছিলে হ'ল তাতো আমি এডাল ছিংগল
ক্ৰচেট ল'ম। এনেকৈ আমি প্ৰতিডাল ডাবল ক্ৰচেটৰ ওপৰত এডাল ছিংগল ক্ৰচেট লৈ শেষৰ ডাবল ক্ৰচেটৰ ওপৰত দুডাল ছিংগল ক্ৰচেট ল'ম। এনেদৰে আমি গোটেই ৰাউণ্ডটো কমপ্লিট কৰিম। এয়া গোটেই ঘেৰাটো আমাৰ সম্পূৰ্ণ হৈ গৈছে। মই যিহেতু চিম্পুল ডিজাইন ভাল পাওঁ, সেইকাৰণে মই চিম্পুল কৰি ৰাখিছোঁ। আপোনালোকে ইচ্ছা কৰিলে ইয়াত ডিজাইন দিব পাৰে। আৰু যদি বেলেগ ধৰণৰ ডিজাইন বনাই দেখুৱাব লাগে মোক প্লিজ কমেণ্ট কৰি জনাব। মই নতুন নতুন ডিজাইন তেতিয়া আপোনালোকৰ মাজলৈ লৈ আহিম। ভাল পালেও কমেণ্ট কৰি জনাব, আৰু যদি কিবা ভুল হৈছে তেতিয়াও মোক কমেণ্ট কৰি জনাব। প্লিজ ভিডিঅ'টো চাই যদি ভাল পাইছে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। এয়া স্লিপ ষ্টিচ কৰিলোঁ আৰু ৰাউণ্ডটো আমি এনেকৈয়ে কমপ্লিট কৰি ল'লোঁ। চাওক কি ধুনীয়া লাগিছে লাড্ডু গোপালৰ ড্ৰেছটো। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লাইক কমেণ্ট কৰি দিব। আৰু আপোনালোকে যিসকলে এইবিলাক কাম কৰি ভাল পায় তেওঁলোকলৈ ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰি দিব। আজিলৈ